নমস্কাৰ মই মোৰ সকলো জ্যোতি শুনোৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰিম। সেইটো হ'ল মানুহৰ হাতৰ চলন বা কথা কোৱা ভংগীমা। বিশেষকৈ চলন মানে হ'ল কি, যেতিয়া আমি চলা ফিৰা কৰি খোজকাঢ়ি যাওঁতে হাতৰ যিটো চলাচল কৰে মানুহৰ, সেইটোকে কোৱা চলন বুলি কোৱা হয়। গতিকে সেই বিষয়ৰ ওপৰত ভিত্তি কৰি এজন মানুহৰ চাৰিত্ৰিক দিশৰ ওপৰত কিছু আলোকপাত আজি ভিডিঅ'টোত আপোনালোকক মই ক'ম। আপোনালোকে গম পাব এজন ব্যক্তিৰ অকল খোজকাঢ়ি যাওঁতে বা আপোনাৰ লগত ৰৈ কথা কৈ থাকোঁতে এজন মানুহৰ বিষয়ে বহু কথা চাৰিত্ৰিক বিষয়ে গম পোৱা যায়। কাৰণ চাওক, এটা কথা আছে, আমাৰ প্ৰাচীন ঋষিমুনিসকলে আমাৰ হাতৰ গঠনৰ ওপৰত ভিত্তি কৰি বহু কথা কৈ গৈছে। মইতো কৈছোঁ হস্তৰেখাৰ ওপৰত, গতিকে কৈ গৈছে। কিন্তু তাৰ বাহিৰেও বিশেষকৈ যে মানুহে কথা কোৱা ভংগীমাত বা পথত বা ৰাস্তা চলাচল কৰা সময়ত হাত দুটি কি অৱস্থাত ৰাখে চাব। কথাটো সেইকাৰণে ইণ্টাৰেষ্টিং যে এজন ব্যক্তি যে ৰাস্তা চলাচল কৰোঁতে বা কথা কওঁতে হাত দুখন কি ভংগীমাত ৰাখে তাৰ ওপৰত ভিত্তি কৰি কিছু চাৰিত্ৰিক দিশৰ ওপৰতো আলোকপাত কৰিছে। তাৰ কেইটামান মই তথ্য আপোনালোকক দিম, আপোনালোকে গম পাব নিজে আপুনি কোন চাৰিত্ৰিক বা আপোনাৰ মনত কি হৈ আছে, বা আনে আপোনালোকৰ কথা কৈ থাকোঁতে আপুনি বহু কথাই গম পাব। প্ৰথম কথা হ'ল, যদি সাধাৰণভাৱে হাত দুখন খোলা ৰাখি চলা ফিৰা কৰে, সেই মানুহ অকণমান চঞ্চল প্ৰকৃতিৰ হয়। মনত ৰাখিব। যদি হাত দুখন মুঠি মাৰি বা পকেটত ৰাখি কথা কয়, হাত দুখন মুঠি মাৰি বা পকেটত ৰাখি কথা কয়, তেনেহ'লে সেই ব্যক্তি গোপন স্বভাৱৰ হয় আৰু সেই ব্যক্তিসকলে সহজতে আনৰ লগত নিজৰ মনৰ কথা নকয়। এইটো কিন্তু মনত ৰাখিব। গতিকে এইটো এটা মেইন কথা। যদি হাত দুখন কথা কওঁতে মুঠি মাৰি অথবা পকেটত ৰাখি পেলাই কথা কয়, তেনেহ'লে সেই ব্যক্তি গোপন স্বভাৱৰ হয় কথা পতাত, আৰু সেই ব্যক্তিৰ পৰা সহজে কোনো কথা উলিয়াব নোৱাৰা হয়। কেতিয়াবা দেখা যায় যে পকেটত আৰু কেতিয়াবা বাহিৰত ৰাখি খোজকাঢ়া ব্যক্তি, চলা ফুৰা কৰা ব্যক্তিসকল কিছু অস্থিৰ চিত্তৰ হয়। গতিকে এইটো এটা অস্থিৰ মনৰ গৰাকীৰ পৰিচয়। যদি কোনোবা ব্যক্তি হাতীৰ সুৰৰ দৰে হাত দুখন দুলি চলা ফিৰা কৰে, হাতীৰ সুৰৰ দৰে হাত দুখন যদি চলা ফিৰা কৰে, তেনেহ'লে সেই ব্যক্তি এক বিশেষ ব্যক্তিত্বৰ পৰিচয় হয়। মনত ৰাখিব, সেইবিলাক বিশেষ ব্যক্তিত্বৰ পৰিচয় হয়। যি ব্যক্তি হাতীৰ সুৰৰ নিচিনা গম্ভীৰভাৱে হাত দুলি চলাচল কৰে, সেই ব্যক্তি কি হয়, বিশেষ ব্যক্তিত্ব সম্পন্ন ব্যক্তি হয়। আৰু যিসকল লোক কথা কওঁতে হাতেৰে বেছি ইচাৰা দি কথা কয়, ময়ো কওঁ, গতিকে হাতৰ ইচাৰাটো বেছি চলে, সেইসকল ব্যক্তি হ'ল কি, সেইবিলাক ব্যক্তি অতি বুদ্ধিমানৰ লক্ষণ। অতি বুদ্ধিমান ব্যক্তিসকলে কথা কওঁতে হাতৰ ইচাৰা প্ৰায় ব্যৱহাৰ কৰা দেখিব। সেইসকল ব্যক্তি কৈছে বুদ্ধিমানৰ লক্ষণ। কথা কওঁতে যদি হাত দুখন স্থিৰ অৱস্থাত থাকে, লৰচৰ নকৰাকৈ থাকে, তেনেহ'লে সেই ব্যক্তিৰ মাজত একাগ্ৰতা স্বভাৱ পৰিস্ফুট হয়। তাৰমানে সেই ব্যক্তি যিকোনো কথা শুনিব বিচাৰে আৰু কোৱাৰ সময়তো এটা একাগ্ৰতা থাকে। একাগ্ৰতা থকা ব্যক্তিসকলৰ সাধাৰণতে হাত স্থিৰ ৰাখে। যদি কথা কোৱাৰ সময়ত সেইটো থাকিল, আৰু যদি কথা কোৱাৰ সময়ত যদি হাতৰ মুঠি মাৰি কথা কৈ থাকে,
সেইটো হাত দুখন স্থিৰ ৰাখা। সি মুঠি মাৰাও হ'ব পাৰে আৰু বা হাত খোলা অৱস্থাত হ'ব পাৰে। এইবাৰ কথা হ'ল যে কথা কোৱা সময়ত যদি হাত মুঠি মাৰি কথা কয়, বুজি গ'ল, হাত দুখন মুঠি মাৰি পেলাই কথা কয়, তেনেহ'লে প্ৰবল আত্মবিশ্বাসী চিন। সেই ব্যক্তিৰ মনত আত্মবিশ্বাস থাকে, গতিকে সেই এটা কোৱা আছে। তাৰ বাহিৰে কথা কোৱাৰ সময়ত চাব, চাৰিওফালে চোৱা ব্যক্তি কোনো সময়ত আপোনাৰ মুখামুখি নাচায়, ইফালে ইফালকে চাই থাকিব, সেইসকল ব্যক্তি অস্থিৰ প্ৰকৃতিৰ হয়, মানে স্থিৰ নহয়। সেইকাৰণে কথা আপুনি কি কৈছে ইমান গুৰুত্ব নাই, ইফাল ইফালকে চাই আছে। গতিকে কোৱা আছে সেইগিলা ব্যক্তি সাধাৰণতে অস্থিৰ চিত্তৰ বা অস্থিৰ প্ৰকৃতিৰ হয়। যি ব্যক্তি আপোনাৰ খোজ কাঢ়োতে দুখন হাত পিছফালে থৈ ফালে খোজ কাঢ়ে, মনত ৰাখিব, সেই ব্যক্তিজন এক গভীৰ চিন্তা বিভোৰ হৈ আছে, কিবা এটা কথা পাগুলি আছে মনে মনে। আৰু তেতিয়া কি হয়, ব্যক্তি সাধাৰণতে কি হয়, সেই ব্যক্তিবিলাকক সেই সময়ত কি হয়, সাধাৰণ ব্যক্তি সময়ত যেতিয়া আপোনাৰ বেছি গভীৰ চিন্তাত থকা যায়, ক'ব নোৱাৰাকৈ হাত দুখন আমাৰ পিছফালে যায়, চাব লাগে। অকলে যেতিয়া খোজকাঢ়ি থাকোঁতে ক'ব নোৱাৰাকৈ আমাৰ হাত দুখন আমি পিছফালে লৈ গৈ খোজকাঢ়ি গৈ থাকোঁ। গতিকে এইটো কোৱা আছে যে সেই ব্যক্তিৰ গভীৰ চিন্তাৰ লক্ষণ। যদি কোনোবা ব্যক্তি এখন হাত চলা ফুৰা কৰে আৰু আনখন হাত অগা পিছা কৰে, গতিকে খোজ কাঢ়ে, সেইবিলাক ব্যক্তিৰ হ'ল কি অহংকাৰৰ লক্ষণ। সেইবিলাক ব্যক্তিৰ মাজত অহংকাৰটো ফুটি উঠে। অহংকাৰী মানুহবিলাকৰ এই বিশেষ গুণটো থাকে যে এখন হাত ৰাখি থ'ব, আনখন হাতেৰে এখন হাত চলাচল বেছি কৰে। সেইটো আৰু কৈছে যে অহংকাৰৰ লক্ষণ, এইটো সেই ব্যক্তিৰ মাজত থকা। গতিকে আপোনাৰ তাৰ সময়ত তাৰ বাহিৰেও আন এটা আছে যে যিসকল ব্যক্তি আপোনাৰ কথা কোৱাৰ সময়ত হাত দুটি মুঠি মাৰি আৰু কথা কোৱাৰ সময়ত পকেটত ভৰাই কথা পাতে, মনত ৰাখিব, সেইসকল ব্যক্তি আপোনাৰ মিথ্যাচাৰী ব্যক্তিসকলে দেখিব যে চলা ফুৰা কৰা সময়ত হাত দুখন মুঠা মাৰি খোজকাঢ়ি থাকিব, আৰু যদি যেতিয়া কথা পাতিব তেতিয়া পকেটত ভৰাব, তেনেহ'লে মিছা কথা কোৱা বা মানে সঁচা কথা নোকোৱা ব্যক্তিসকলৰ সেইটোৱে লক্ষণ। গতিকে হাতৰ আৰু আছিল, মই এইকেইটাই ক'লোঁ আপোনালোকক, চাই ল'ব, বহুত আছে এনেকুৱাকৈ। আজিলৈ ইমানে, বেছি দীঘল নকৰোঁ। গতিকে আপোনালোকে যিকোনো ব্যক্তিৰ চাৰিত্ৰিক দিশ, বিশেষকৈ এইটো আপোনাৰ মই কৈছোঁৱেই যে হাতৰ গঠন প্ৰক্ৰিয়াৰ লগত হাতৰ ভংগীমা, চলাচল বা কথা কোৱা যিটো কথা কৈছোঁ তাৰ ওপৰত ভিত্তি কৰি বিশেষকৈ ঠিক এনেকুৱাকৈ কিছুমান চৰিত্ৰ এজন ব্যক্তিৰ গাত ফুটি উঠে। আজিলৈ ইমানে, সকলোৱে ভালে থাকক, কুশলে থাকক। আকৌ ঠিক এনেকুৱা সৰু সৰু দুই এটা কথাও মাজে মাজে আপোনালোকক কম।